কামাখ্যা ধামত লক্ষ লক্ষ ভক্ত মাৰ আশীষ লবলৈ কামাখ্যাত অভিনেতাৰ পৰা সংগীত শিল্পীলৈ উদুলি মুদুলি শক্তিপীঠ কামাখ্যা ধামলৈ এইদৰে নিত আগমন ঘটিছে লক্ষ লক্ষ ভক্তৰ ভিআইপি ভিভিআইপিৰ পৰা সাধাৰণ শ্ৰেণীৰ লোকলৈ সকলো একাকাৰ হৈ পৰিছে কামাখ্যা ধামত কিয়নো এইবাৰ কামাখ্যা ধামলৈ সকলো যাব লগা হৈছে খালী ভৰিৰে পদব্ৰজে কামাখ্যা ধামত এইদৰে উপস্থিত অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা প্ৰতিবাৰে আহে যে এইবাৰো আহিছে মাৰ আশীষ লবলৈ আশীৰ্বাদ লবলৈ আহিছো মাৰ ওচৰত যেটো নীলাচল পাহাৰত অৱস্থিত ইয়াতে দেখিছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহ আহে এই অম্বুবাচী মেলা উপলক্ষে আৰু ময়ো যেটো ইয়াত মই প্ৰত্যেক বছৰে আহোঁ এইবাৰো ব্যতিক্ৰম যতীনৰ পত্নীয়েও ক'লে একেই কথা আমাৰ আসলে চিনাকি মানুহ বহুত আহিছে গোটেইবিলাক প্ৰত্যেক বছৰে আহোঁ অম্বুবাচী মেলাত এই বছৰো আহিছোঁ মা কামাখ্যাৰ ভক্ত গতিকে মাৰ আশীৰ্বাদ নোলোৱাকৈ কেনেকৈ পাৰ কৰিম এইকেইটা দিন এই মায়াময় পৰিৱেশত মাৰ আশীষ লবলৈ কামাখ্যা ধামত উপস্থিত জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু কিন্তু এইবাৰ বহুত বেছি মানুহ দেখিছোঁ আগৰ তুলনাত আমি যেতিয়া আগতে আহোঁ ইমান মানুহ নাছিলে তো এইবাৰ বহুত মানুহ হৈছে তো এইটো এটা ভাল কথা ভাল লগা কথা আৰু জোতা চেণ্ডেল যে ওপৰলৈ আনিব দিয়া নাই এইটোও মই ভাল পাইছোঁ এই কেইদিনত কামাখ্যালৈ আহিলে মন প্ৰাণ সজীৱ হৈ পৰে মাৰ আশীষ লবলৈ আহি সেই কথা ব্যক্ত কৰিলে কণ্ঠশিল্পী গীতালীয়ে বছৰটো মিছ হৈ যায় বাৰু কিন্তু এই বছৰ আৰু ইমান এইবছৰ মানুহ মানে যিমান কেইবছৰ আহিলোঁ তাতকৈ কিন্তু এইবাৰ বেছি হৈ গৈছে মানে এইটো এটা বেছি ভাল কথা কিবা এটা আহি ভাল লাগে নাজানো কি প্ৰায় অহা যায় কিন্তু এই অম্বুবাচী মেলাৰ এই 4 দিনৰ ভিতৰত আমি যি আহোঁ এটা দিন আহোঁ যে সেই দিনটোত কিবা এটা বেলেগ এটা মানে এনাৰ্জি আৰু ফিল এইটো পোৱা যায় কণ্ঠশিল্পী অভিনেতাৰ সৈতে কামাখ্যা ধামত দেখা গ'ল কোৰিঅ'গ্ৰাফাৰ সুমি বৰাকো প্ৰথমবাৰ আহিছোঁ আৰু বহুত বস্তু নাজানো বহুত কথা নাজানো কৃষ্ণ কিন্তু এই বিজি বা দীক্ষুদাহত প্ৰত্যেকবাৰ আহি থাকে সেইটো কাৰণে এওঁলোকৰ লগত আহিছোঁ প্ৰত্যেকটো কথা বুজাই আছে শিকাই আছে কেনেকুৱা হয় কি হয় ইমান দেখিছোঁ সৰু মাইনাৰ পৰা একদম ককা আইতালৈকে দেখিছোঁ তো কঁকাল বেকা হৈ যোৱা আইতাও দেখিছোঁ আহিছে এইদৰে লক্ষ লক্ষ ভক্তৰ মাজত অভিনেতা অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈ সকলোৰে লক্ষ্য স্থান হৈ পৰিছে নীলাচলৰ বুকু কামাখ্যাৰ পৰা কেমেৰা পাৰ্চন হিৰণ্যৰ সৈতে তপন ভূঞা নিউজ লাইভ